মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কুৱেৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী 1.4ৰ অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে তোমালোকে চেপ্টাৰ ৱাইজ ভিডিঅ'কেইটা পাই যাবা। চ' লেটছ ষ্টাৰ্ট নাও। চ' কুৱেশ্যন নম্বৰ 1ত কৈছে ক্ৰমাগত পৰিৱৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰদৰ্শন কৰা। আমাক কি কৈছে? ক্ৰমাগত পৰিৱৰ্ধন। ক্ৰমাগত পৰিৱৰ্ধন মিনছ জুমিং। আমি যে মোবাইলত জুম কৰোঁ এনেকৈ কিবা এটা ডাঙৰ বস্তু ডাঙৰ কৰিবলৈ, ঠিক ইয়াতে কি কৈছে? ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত আমাৰ কি কৰিব লাগে? 3.765 এই সংখ্যাটো ক'ত দেখুৱাব লাগে? আমাৰ সংখ্যাৰেখাত দেখুৱাব লাগে। চ' ফাৰ্ষ্ট সংখ্যাৰেখাত এইটো দেখুৱাৰ আগত আমাৰ এইটো জানিব লাগিব যে এই সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত বহিব। কিমান আছে? 3.765 3.7 তাৰমানে তিনিতকৈ বেছি। 3.7 4 কিন্তু নহয়, ডেট ইজ তিনিতকৈ বেছি 4তকৈ কম, তাৰমানে সংখ্যাটো 3 আৰু 4ৰ মাজত বহিব। চ' আমি ফাৰ্ষ্ট কি কৰিম? এটা সংখ্যাৰেখা প্ৰথমত আঁকি লওঁ। ধৰি ল'লোঁ এইটো আমাৰ এটা সংখ্যাৰেখা। চ' সংখ্যাৰেখাত আমি সংখ্যাবিলাক বহাম। কেনেকৈ বহাম? আমি 1 চেণ্টিমিটাৰ ডিষ্টেঞ্চত আমি ফুট দি যাম এনেকৈ। 1 চেণ্টিমিটাৰৰ ডিষ্টেঞ্চত আমি এনেকৈ ফুটবোৰ দি দিম। দিয়াৰ পিছত আমি এই এৰ' চিনটো দি দিলোঁ। এতিয়া আমি সংখ্যাকেইটা বহাই যাম। আমি ইয়াৰ পৰাও দিব পাৰোঁ বা ইয়াৰ পৰাও দিব পাৰোঁ, কোনো অসুবিধা নাই। চ' ধৰি ল'লোঁ দিছ ইজ -1, চ' টু 0 1 2 3 4 5 6 7 8 9 10 লৈকে আমি ল'লোঁ। তোমালোকে কম ল'লেও হ'ব, কোনো অসুবিধা নাই। চ' আমি এনেকুৱা এটা সংখ্যাৰেখা আঁকি লৈছোঁ। চ' সংখ্যাৰেখাৰ ইয়াতে আছে 0, এইফালে নিগেটিভ নাম্বাৰবোৰ যাই থাকিব আৰু এইফালে পজিটিভ নাম্বাৰ। চ' আমি অলপ আগতে ডিছকাছ কৰিছোঁ কি 3.7টো কাৰ কাৰ মাজত বহিব? 3 আৰু 4ৰ মাজত। তাৰমানে 3তকৈ অলপ বেছি গৈছে, 4তকৈ কি আছে? কম আছে। চ' সেইকাৰণে 3 আৰু 4ৰ কি হ'ব? এইটো মাজত বহিব। চ' ইয়াৰে ক'ৰবাত বহিব। চ' সেই অংশটো এতিয়া আমি কি কৰিম? এই 3 আৰু 4ৰ মাজত কি কৰিম? এনেকৈ যেনেকৈ জুম কৰোঁ আমি, সেই জুম কৰিম। সেইটো কেনেকৈ অংকন কৰিম এতিয়া? আৰু ইয়াতে আমি কি কৰিম? সংখ্যাৰেখা আঁকিব লাগিব। চ' আমি আৰু এটা সংখ্যাৰেখা ইয়াতে আমি আঁকি ল'ম। চ' আমি কি কৰিলোঁ? আৰু এটা সংখ্যাৰেখা আঁকি ল'লোঁ। আঁকি লৈ ইয়াতে এনেকৈ দি দিলোঁ। এতিয়া আমি কি কৰিম? 3 আৰু 4 এই সংখ্যা দুটা কি কৰিম? জুম কৰিম। চ' এই সংখ্যা দুটা জুম কৰিলে আমি কি পাম? চ' ফাৰ্ষ্ট এইটো কিমান? এই পইণ্টটো হ'ল আমাৰ দিছ ইজ 3 আৰু এই লাষ্টৰ পইণ্টটো এইটো হ'ব আমাৰ 4। চ' এইটো আৰু এইটো আমি জুম কৰিম। সেইকাৰণে আমি এনেকৈ দেখুৱাই দিম যে 4টো কি কৰিছোঁ? এনেকৈ আছে আৰু এইটো হ'ল 3। চ' দিছ ইজ 3। চ' এনেকৈ আমি এৰ' চিন দি দেখুৱাই দিব পাৰোঁ। এতিয়া 3 আৰু 4টো কি কৰিলোঁ? এনেকৈ জুম কৰি দিলোঁ। জুম কৰি দিয়াৰ লগে লগে মাজত কি হ'ব? 3ৰ পিছত হ'ব এইটো 3.1, দিছ ইজ 3.2, দিছ ইজ 3.3, 3.4, 3.5, 3.6, 3.7, 3.8, 3.9, তাৰপিছতে 4। চ' আমি কি বুজি পালোঁ? যে 3 আৰু 4 জুম কৰি দিয়াৰ পিছত কি হ'ল? 3 আৰু 4ৰ মাজত কি আছে? আৰু এইকেইটা সংখ্যা আছে। কি কি? 3.1, 3.2, 3.3, 3.4, 3.5, 3.6, 3.7, 3.8, 3.9। তাৰপিছত আমি কি জানো? আৰু এটা 0.1 বঢ়ালে কি হ'ব? 4 হৈ যাব। এতিয়া আমাৰ চাব লাগিব কি? 3.7 দশমিকৰ পিছত এটা অংক চোৱা প্ৰথমত। 3.7টো ক'ত আছে? এইটো আছে 3.7। চ' তাৰপিছত কি আছে? 3.765। তেনেহ'লে এই 3.765টো ক'ত বহিব?
সো নিশ্চয় 3.7 আৰু 3.8ৰ মাজত বহিব হয়নে নাই 3.7 আৰু 3.8ৰ মাজত বহিব সো এতিয়া কি কৰিব লাগিব আৰু এটা সংখ্যা ৰেখা আঁকিব লাগিব আকৌ কি কৰিলো আগৰ নিচিনাকে সংখ্যা ৰেখা এটা আঁকি লৈছো আৰু 1 সেন্টিমিটাৰ ডিসটেন্সত এবিলাক ফুট দি লৈছো এইবাৰ কি কৰিব লাগিব 3.765 যেহেতু আমি গম পালো 3.765 কাৰ মাজত পৰিব 3.7 গৈছে হয় না কিন্তু 3.8 তো নাই তাৰ মানে 3.7 আৰু 3.8 ৰ মাজত বহিব এতিয়া 3.7 আৰু 3.8 ক আমি কি কৰি দিম এই আগৰ নিচিনা জুম কৰি দিম তাৰ মানে ইয়াতে এইটো পইণ্টত কি হ'ব 3.7 আৰু এইটো পইণ্টত কি হ'ব 3.8 সো আমি এনেকে লিখি লম সো এই পইণ্টত কি হ'ব আমাৰ 3.7 আৰু এই পইণ্টত হ'ব আমাৰ 3.8 সো আগৰ নিচিনা আমি এবাৰ ইয়াতে কি কৰিলো 3.8 টুক জুম কৰিছো আৰু এই পইণ্টত কি কৰিছো 3.7 ক জুম কৰিছো সো এইটোত আমি এনেকে কাৰ চিন এডাল দি লম এটা পয়েন্ট কেটা কি হ'ব 3.7 আৰু 3.8 যদি আমি এনেকে জুম কৰি দিও কি পাম আমি আগৰ নিচিনা আগত কি আছিল 3 আছিল হেকনে 3.1 হয় সো এতে 3.7 আছে দ্যাট ইজ 3.71 3.72 এনেকে আগবাঢ়ি যাম সো আমাৰ লিখতে অলপ এনেকে ঠাই নধৰা হ'ব সো আমি এনেকে অলপ বেকাকে লিখি দিম সো দিস ইজ 3.71 দিস ইজ 3.72 তোমালোকে ফুট কেটা গম পাইছা না ইয়াতে মই অলপ ভালকে দি দিছো so this is 3.72 this is 3.73 this is 3.74 this is 3.75 this is 3.76 this is 3.77 this is 3.78 this is 3.79 আৰু 79 লৰ পইণ্ট অন যোগ দিলে কি হ'ব 3.8 হয় না সো 3.7 আৰু 3.8 ৰ মাজত কি পালো 3.71 72 এনে কৰি আহি পালো এতিয়া চোৱা আমাৰ সংখ্যাটো কি 3.765 সো ইয়াতে চাব লাগব আমাৰ 3.76 কত আছে 3.76 আছে ইয়াতে সো 3.76 টু 765 টু কত বহিব 3.76 আৰু 3.77 ৰ মাজত হইব হয় না নাই 3.76 পালো এটো 3.765 3.77 নহয় কিন্তু তাৰ মানে এটো 3.76 আৰু 3.77 ৰ কি হ'ব এই মাজত বহিব এতিয়া 3.76 আৰু 3.77 ক আমি কি কৰিম এনেকে জুম কৰি দিম এতিয়া আৰু এটা সংখ্যা ৰেখা আমাৰ ইয়াতে আঁকিব লাগিব সো 3.765 পাবলৈ আমি কি কৰিব লাগিব 3.76 আৰু 3.77 এই দুটা জুম কৰিব লাগিব তাৰ মানে কি হ'ব এই পইণ্টটো দেবাৰ কি হ'ব 3. আমি কাক জুম কৰিম 3.76 ক জুম কৰিম সো 3.76 আৰু এইফালে কি থাকিব 3.77 সো এই পয়েন্টত আমি কি কৰিছো কাক জুম কৰিছো 3.77 আৰু এই পয়েন্টত আমি কাক জুম কৰিছো 3.76 সো ইয়াতে আৰু চিন দি দিম সো আগৰ নিচিনা এবাৰ কি হ'ব 3.761 3.762 এনেকৈ আগবাঢ়ি যাম আমি সো এইটো পইণ্টত হ'ব 3.761 3.762 3.763 3.764 3.765 3.766 68 আৰু এইটো হ'ব 3.769 সো আমি পালো না সো এই 3.76 আৰু 3.77 জুম কৰিলে আমি কি পালো 3.761 762 763 764 765 766 767 768 769 3.77 এটা আমাৰ কি কৈছে কোৱেশ্চনত পৰিবৰ্ধনৰ সহায়ত কি উলিয়াব লাগে 3.765 টো দেখাব লাগে সো আমি চাব লাগিব 3.765 টো কত পালো সো 3.76 পাইছো এইটো পইণ্টত সো এই পইণ্টটো হ'ব সংখ্যা ৰেখা 3.765 ৰ অৱস্থান সো আমি এনেকৈ এটা
ধুনীয়াকৈ এটা ৰাউণ্ড কৰি দিম সো এইটোৱে হ'ব আমাৰ সংখ্যা ৰেখা 3.765 অৱস্থান কোৱেশ্চন নম্বৰ 2 কি কৈছে 4.26 6 এর উপর কি দিয়েছে বার দিয়ে আছে সংখ্যাটো চতুর্থ দশমিক স্থানলৈ সংখ্যা রেখাত প্রদর্শন করা আগৰ নিচিনাই কিন্তু ইয়াতে জাস্ট এটা কাম কৰিব লাগিব 4.26 দিছে আৰু কি কৈছে চতুর্থ দশমিক স্থানলৈ নিব লৈছে ইয়াতে দশমিক পিছত কিমান আছে 4.26 দুই দশমিক স্থানলৈ কিন্তু যেহেতু 6 এর উপৰত কি আছে বার দিয়ে আছে তাৰ মানে 6 টো কি কৰিব পাৰি আমি বাৰবাৰ ৰিপিট কৰি লব পাৰি সো কিমান লৈকে লম আমি সো এনেকৈ লিখি লম আমি সো 4.26 বার হয় না আমাৰ চতুর্থ দশমিক স্থানলৈ লাগে সো দ্যাট ইজ দশমিক পিছত কি 4টা অংক থাকিব লাগিব সো 4.26 6 টো বাৰবাৰ ৰিপিট কৰিব পাৰি সো আৰু আমি দুটা লিখি দিম দ্যাট ইজ কি হ'ব আমাৰ এইটো আমি এনেকৈ দি দিব পাৰো কিন্তু এইখিনি ওলালে হ'ব আমাৰ কিমান 4.2666 হয় না নাই সো এতিয়া আমি আগৰ নিচিনা সংখ্যা ৰেখা এটা আঁকি ল'ম সো আমি কি কৰিলো আগৰ নিচিনা এনেকুৱা এটা সংখ্যা ৰেখা আঁকি ললো এটো আঁকি লৈ কি কৰিছো 1 সেন্টিমিটাৰৰ ডিসটেন্সত কি কৰিছো এনেকে 1 সেন্টিমিটাৰ ডিসটেন্স এনেকে ফুট দি গৈছো কাৰণ আমি কি জানো সংখ্যা ৰেখাত এই দূৰত্ববোৰ কি থাকে সমান থাকে সো আগৰ নিচিনা লিখি ললো এনেকে সো দিস ইজ -1 0 1 2 3 4 5 6 7 8 9 কোনো প্ৰবলেম নাই তোমালোকে আৰু কম কৰি দিব পাৰা 9 হলো কথা নাই 10 হলো কথা নাই কম হলো কথা নাই সো এতিয়া আগৰ নিচিনা ফাৰ্স্ট আমি উলিয়াই ল'ব লাগিব যে এই সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত বহিব যেটো কিমান আছে 4.2666 4.2 4 এর পিছত দশমিক তাৰ পিছত কি আছে 2 আছে 4.2 দ্যাট ইজ 4 আৰু 5 এর মাজত বহিব 4 তকৈ বেছি অলপ 5 তকৈ কম সো সংখ্যাটো 4 আৰু 5 এর মাজত বহিব সো আমি এবাৰ কি কৰিব লাগিব 4 আৰু 5 ক কি কৰিব লাগিব আমাৰ জুম কৰিব লাগিব সো আমি আৰু এটা সংখ্যা আঁকি লম তাৰ পিছত জুম কৰিম সো আমাৰ কি কৰিব লাগিব যেহেতু সংখ্যাটো আমি গম পালো 4 আৰু 5 এর মাজত বহিব সো এবাৰ আমি 4 আৰু 5 ক কি কৰিম জুম কৰিম সো এইটো হল আমাৰ 4 আৰু এইটো হল আমাৰ 5 সো এতিয়া জুম কৰিলে কি হ'ব এইটো হ'ব আমাৰ 4.1 this is 4.2 4.3 4.4 4.5 4.6 4.7 4.8 4.9 আৰু তাৰ পিছত এটো কি পালো আমি 5 এতিয়া যেটো আমি 4 আৰু 5 ক কি কৰিছো জুম কৰিছো সো আগৰ নিচিনা আমি এই চিনটো এতে দি দিম এই পয়েন্টত কি কৰিছো এইটো এন্ডত 5 ক জুম কৰিছো আৰু এই এন্ডটোত আমি কি কৰিছো 4 ক জুম কৰিছো সো ইয়াতে আমি এনেকে চিনটো দি দিলু এতিয়া আমাৰ চাব লাগিব 4.2 আমাৰ কোত আছে সো আমি 4.2 ইয়াতে আছে সংখ্যাটো কি হ'ব তেনে হলে 4.26 এতিয়া কাৰ কাৰ মাজত বহিব 4.26 তাৰ মানে 4.2 আৰু 4.3 মাজত বহিব এতিয়া 4.2 আৰু 4.3 জুম কৰিলে আমি 4.26 টো পাম হয় না নাই 4.26 is not 4.3 তাৰ মানে 4.26 টো কি 4.2 তকৈ অলপ ডাঙৰ 4.3 তকৈ অলপ সৰু সেই কাৰণে এই দুটা এবাৰ আমি জুম কৰিম সো আগৰ নিচিনা সংখ্যা ৰেখাটা আঁকি লম আঁকি তাতে এনেকে ভাগ কৰিম দুটা ভাগ কৰাৰ পিছত আমি 4.2 এফালে আৰু 4.3 লিখি এটুক জুম কৰিম সো এনেকে লিখিম আমি সো এতিয়া আমি কি কৰিম 4.2 আৰু 4.3 এই দুটা জুম কৰিম সো এই পয়েন্টত হ'ব 4.2 আৰু এই পয়েন্টত হ'ব 4.3 সো এই দুটাক আমি প্ৰথমত কি কৰি লও লিখি লও এনেকে এটো আজ দি দিলো and this is 4.2 হৈ গেল এটো এতিয়া আমি মাজৰ সংখ্যা কেটা লিখি দিব লাগিব মাজত কি কি হ'ব 4.21 4.22 এনেকে আমাৰ লিখি যাব লাগিব সো এটো হ'ব আমাৰ 4.21 4.22 তাৰপিছত এটো হ'ব 4.23 4.24 4.25 4.26 4.27 4.28 4.29 এটো পালো এতিয়া আমি আমাৰ সংখ্যাটো কি আছে 4.2666 এতে চাব লাগিব কত আছে 4.26
4.26 4.26 আমাৰ এইটো নেক্সট কি আছে 4.2666 তাৰমানে ক'ত বহিব 4.26 আৰু 4.27 ৰ মাজত এই সংখ্যাটো মাজত বহিব 4.26 আৰু 4.27 এটা আৰু এটা সংখ্যা ৰেখা আঁকি ল'ম এতিয়া 4.26 আৰু 4.27 ক এতিয়া আমি জুম কৰিম সো আমি কি কৰিব লাগিব 4.26 আৰু 4.27 জুম কৰিম সো এইফালে কি হ'ব 4.26 আৰু এইফালে হ'ব 4.27 সো আগৰ নিচিনাকৈ আমি কি কৰিম ফাৰ্ষ্ট এই চিনটো দিলোঁ কোনটো কোনটো জুম কৰিছোঁ সো দিছ ইজ 4.27 and this is 4.26 so 26 এটো হ'ব 27 এটা সংখ্যা কেটা আমি লিখি দিও এবাৰ কি কি হ'ব 4.261 26 টো এনেকে যাব so this is 4.261 4.262 4.263 4.264 4.265 4.266 4.267 4.268 4.269 আৰু তাৰ পিছত 4.27 এতিয়া আমি কি দেখা পালো আমাৰ কি লাগে 4.2666 4.266 লৈকে আমি পাই গলো আৰু এটা 6 আহিব লাগিব সো এই সংখ্যাটো কাৰ মাজত বহিব 4.2666 আৰু 4.267 এই দুটাৰ মাজত বহিব এতিয়া লাষ্ট বাৰ এটো জুম কৰিলে আমি 4.266 আৰু এটা 6 পাই যাম সো আৰু এটা আমি সংখ্যা ৰাখি এটা আঁকি লম সো এবাৰ আমাক কোনটো কোনটো জুম কৰিব লাগিব 4.266 আৰু 4.267 সো এইটো পইণ্টত হ'ব 4.266 আৰু এইটো পইণ্টত হ'ব 4.267 এই দুটা জুম কৰিম সো এনেকৈ আমি চিন দি লওঁ সো এইটো পইণ্টত এইটো আৰু এই পইণ্টত 4.266 এতিয়া কি কৰিব লাগিব কি আহিব মাজৰ সংখ্যা কেটা আমি সদায় মনত ৰাখিবা যেতিয়া জুম কৰিম বা মাজত কি হ'ব 10টা ঘৰ হ'ব হয়না 1 2 3 4 5 6 7 8 9 10 সো এইটোত কি হ'ব 4.2661 হয়না নাই সো আমি এনেকৈ লিখিম 4.2661 4.2662 এইটো হ'ব 4.2663 this is 4.2664 4.2665 4.2666 this is 4.2667 this is 4.2668 this is 4.2669 এতিয়া আমাৰ কোৱেশ্চনত কি দিছিল 4.26 ক চতুৰ্থ দশমিক বা চাৰি দশমিক স্থানলৈ নিব লাগে হয়না আৰু হেতু সংখ্যাৰ আকাৰত প্ৰদৰ্শন কৰিব লাগে সো 4.26666 সো আমি কোড পাইছো 4.2666 এতে পাই গলো তাৰমানে এইটোই হ'ব কি সংখ্যাৰ আকাৰত কি 4.2666 ৰ অৱস্থান সো আমি এতে এটা নেকে ধুনিয়াকৈ এটা চিন দি দিম সো এইটোই হ'ব আমাৰ সংখ্যাৰ আকাৰত 4.2666 ৰ অৱস্থান কিছুমান কিতাপত কি আছে 4.26 এর উপর বার দিয়া আছে যদি 26 এর উপর বার দিয়া থাকে তেনে হলে কি 2626 এনেকে রিপিট হবো মোর কিতাপত 4.26 অনলি 6 এর উপরতে বার দিয়া আছে সো এনেকে কৰি দিলো তোমালোকে নিয়মটো যদি বুজি পাইছা তেনে হলে যি কোনো সংখ্যা নিদিয়ক কিয় তোমালোকে পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ধুনিয়া ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ